গুড মৰ্ণিং এভৰিৱান। এই ভিডিঅ'টো হৈছে কেইদিনমান আগৰ মানে শুক্ৰবাৰে মই আৰু মোৰ ফ্ৰেণ্ডজনী ফুৰিবলৈ গৈছিলোঁ। এতিয়ালৈ আপোনালোকে প্ৰায় মোৰ ভিডিঅ' ফটোবোৰ দেখিছেই। ভাবিলোঁ এটা সৰুকৈ ব্লগে বনাই দিওঁ আৰু ভিডিঅ' বহুতখিনি কৰি থোৱা হৈছে আৰু গোটেইবোৰ ভিডিঅ' দি থাকিবলৈও বেয়া লাগে নহয়। মানুহে এটা ঠাইৰে বা এটা ড্ৰেছতে চাওঁতে হয়তো বৰ হৈ যাব পাৰে। তথাপি ভাবিলোঁ এটা ব্লগ বনাই দিওঁ। ইমান সুন্দৰ ঠাইটো নহয়, চিংৰি সকলোৱে চিনি পায়। মাজতে বহুত ডাঙৰ এটা যজ্ঞ হৈ গৈছে আৰু যজ্ঞৰ সময়ত যোৱা নহ'ল বিশেষ এটা প্ৰব্লেমৰ বাবে। আৰু দেখিছে নহয় ইমান সুন্দৰ ঠাই, মানে ইমান ধুনীয়া পকা পকা বিলাহী পূৰা ছিঙি এনেকৈ ৰ'দত দি থৈ দিছে। মাকৈ খেতি, ইফালে বিলাহীৰ খেতি, বেঙেনাৰ খেতি, মূলাৰ খেতি, আলুৰ খেতি, গোটেই মানে খেতিয়ে আৰু পাহাৰৰ কাষতেই আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে। ইমান ভাল লাগিছে নহয় ঠাইখন, আৰু ইমান যে পিকনিক খোৱা মানুহ। আমি পূৰা পিকনিক খোৱা মানুহবিলাকৰ ওচৰে মানে স্কুটি চলাই পাৰ হৈ গৈছোঁ নহয়। মানুহকেইটা একদম ঘূৰি ঘূৰি চাইছে মানে। আৰু মোৰ লগৰজনী একদম বহুত উৎপতীয়া, আৰু আমি দুজনী মিলি গ'লেতো বহুত বেছি উৎপতীয়া হৈ যাওঁ। তাইৰ লগ পোৱা মোৰ বেছি দিন হোৱা নাই বাৰু, বেছি মানে এবছৰ হৈছে। আৰু তাই আৰু মই এনেকৈ মানে ফুৰিবলৈ আমি বহুত কেইজনীয়ে যাবলৈ ওলাইছিলোঁ, কিন্তু লাষ্টত কেঞ্চেল কৰোঁতে আমি দুজনীয়ে হৈ গ'লোঁ। আৰু এই ঠাইখিনি দেখিছেনে, ইমান ভাল লাগিছে নহয়। মানে চিংৰি মন্দিৰৰ লগত মোৰ এটা ইম'শ্যন কয় নহয়, সেই ইম'শ্যন মানে জড়িত হৈ আছে মোৰ এটা মানে মন্দিৰখনলৈকে লগত। নাজানো কিয়, মানে মোৰ বাৰো বিয়া এখন মন্দিৰতে হৈছিল, আৰু মানে এনেকুৱা বহুতখিনিয়ে আৰু জড়িত হৈ আছে মোৰ স্মৃতি। সকলো কথাটো ক'ব নোৱাৰি নহয়নে। আৰু মোৰ ফ্ৰেণ্ডজনীয়ে মোক লৈ আহিলে চাট খুৱাবলৈ, মানে ঢেকীয়াজুলি টাউনত। তাই কৈছে কি ব'লা মোৰ লগত। মই কৈছোঁ নাখাওঁ। তাই কৈছে কি এবাৰ টেষ্ট কৰি চোৱা, তাৰপিছত গম পাবা। আৰু তাৰপিছত আমি এনেকৈ খাই মেলি আৰু ঘৰলৈ উভতি আহিলোঁ। আহোঁতে আমাৰ বহুত সন্ধিয়া হৈ গ'ল। আমি যিহেতু 4টাত ওলাইছিলোঁ তাৰ পৰা, আৰু দুখন মন্দিৰ ঘূৰিলোঁ, ভঙা মন্দিৰ আৰু চিঙি।